খুজিছো যে যিদিনাখনে 1 লাখ চাকৰি দিয়া শেষ হ'ব সেই দিনাখনে আৰু 35,000 নতুন চাকৰি মই যুৱক যুৱতীসকলৰ কাৰণে মুকলি কৰি দিম। জুলাই মাহত পুলিচত দৌৰিবৰ কাৰণে ৰেডি হৈ থাকক। থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড জুলাই মাহত পুলিচত দৌৰিবৰ কাৰণে ৰেডি হৈ থাকক। থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰো ইণ্টাৰভিউ জুলাই মাহত হ'ব। শিক্ষকৰ নিযুক্তিও হ'ব আৰু ভগৱানে কৰিলে তাৰ পিছতো আৰু 20-25,000 চাকৰি দিয়া ৰাস্তা মুকলি কৰিম। এয়া 2021 চনৰ 10 মে তাৰিখে মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো। 2 বছৰ 8 মাহ হ'ল মুখ্যমন্ত্ৰীৰ দায়িত্ব হাতত লৈয়ে প্ৰথম কোভিড পালো। কোভিডৰ লগত 8 মাহ সময় যুঁজিলো। তাৰ পিছত যোৱা 2 বছৰ আমি কাম কৰাৰ সুযোগ পালো। ইলেকশ্যনৰ সময়ত মই কমলপুৰ সমষ্টিত ৰঙিয়া সমষ্টিত আহিছিলো। জালুকবাৰী মোৰ নিজৰ সমষ্টি। ৰাইজৰ আগত কৈছিলো যে এইবাৰ যদি বিজেপিৰ চৰকাৰ হয় আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কওঁতে ময়ো বিশ্বাস কৰা নাছিলো যে কামটো হৈ যাব। কবৰ কাৰণে কোনোবা নেদেখা শক্তিয়ে মোক সাহস দিছিলে আৰু মই কৈ দিছিলো 1 লাখ চাকৰি হ'ব। অহাৰ পিছত জিকাৰ পিছত আমাৰ পাৰ্টিৰ মাজতো আলোচনা যে ই কেনেকে সম্ভৱ হ'ব, 1 লাখ চাকৰি কেনেকে সম্ভৱ হ'ব। আজি মই আপোনালোকক গৌৰৱেৰে কওঁ যে 97,000 ল'ৰা ছোৱালীক আমি যোৱা 2 বছৰত চৰকাৰী চাকৰি দিলো। আৰু চাকৰি দিয়াতকৈ ডাঙৰ গৌৰৱৰ কথা এতিয়া চাকৰিৰ নামত আৰু কোনেও অসমত টকা ল'বৰ কাৰণে সাহ নকৰে। টকা লোৱা বজাৰখনো আমি সদায় কাৰণে আজি শেষ কৰি দিলো। শ্ৰদ্ধাৰ ৰাইজ 1 লাখ চাকৰি হৈ গ'ল। আজি মই আকৌ ক'ব খুজিছো যে যিদিনাখনে 1 লাখ চাকৰি দিয়া শেষ হ'ব সেই দিনাখনে আৰু 35,000 নতুন চাকৰি মই যুৱক যুৱতীসকলৰ কাৰণে মুকলি কৰি দিম। জুলাই মাহত পুলিচত দৌৰিবৰ কাৰণে ৰেডি হৈ থাকক। থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰো ইণ্টাৰভিউ জুলাই মাহত হ'ব। শিক্ষকৰ নিযুক্তিও হ'ব আৰু ভগৱানে কৰিলে তাৰ পিছতো আৰু 20-25,000 চাকৰি দিয়া ৰাস্তা মুকলি কৰিম। এয়া মোৰ আপোনালোকৰ কাৰণে প্ৰতিশ্ৰুতি। শ্ৰদ্ধাৰ ৰাইজ, আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলো মাহত 830 টকা, তেতিয়া মানুহে মোক কি কৈছিলে যে এইবোৰ ভেলকিবাজি, ইলেকশ্যনৰ পিছত নোহোৱা হৈ যাব। কংগ্ৰেছৰ মানুহবিলাকে মিটিং কৰি কৈছিলে যে অৰুণোদয় আঁচনি ইলেকশ্যনৰ পিছত নাথাকিব। আজি 800 টকাৰ অৰুণোদয় 1250 টকাৰ হ'ল। 18 লাখ মহিলাই অৰুণোদয় পাই আছিলে, আজি 28 লাখ মহিলাই অৰুণোদয় পায়। আৰু এই বছৰ আৰু 3-4 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিম। 1 লাখ চাকৰি হৈ গ'ল। আজি মই আকৌ ক'ব খুজিছো যে যিদিনাখনে 1 লাখ চাকৰি দিয়া শেষ হ'ব সেই দিনাখনে আৰু 35,000 নতুন চাকৰি মই যুৱক যুৱতীসকলৰ কাৰণে মুকলি কৰি দিম। জুলাই মাহত পুলিচত দৌৰিবৰ কাৰণে ৰেডি হৈ থাকক। থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰো ইণ্টাৰভিউ জুলাই মাহত হ'ব। শিক্ষকৰ নিযুক্তিও হ'ব আৰু ভগৱানে কৰিলে তাৰ পিছতো আৰু 20-25,000 চাকৰি দিয়া ৰাস্তা মুকলি কৰিম।